দেউতা অ দেউতা উঠা 7:30 বাজিলে চাও হাতখন ৰচোন কালি ধুইছিলিহে এদিনতে ইমান মলি হোৱা নাই দে ৰবাচোন কিনো হুলস্থুল কৰি থাকা তোৰ বিয়া হৈ গ'লে এইবোৰ মোক কোনে আহি কৰি দিবহি তোমাৰ বিয়া পাতিব মন গৈছে যদি তোমাকেই পাতি দিওঁ মই বিয়া চিয়া নহয় সেই বুঢ়া বয়সত তই মোক বিয়া পাতিবলৈ কৈছ মাৰে ওপৰৰ পৰা জপিয়াই দিব শুনিলে মোকতো মাৰিবই তোকো সোধাই নাই ৰে চাবা লাহেকে The lack of a response extends to the justice system. There is a shockingly low conviction rate for rapists in Uttar Pradesh. In 2011, the rate was 26%. The attackers are often able to delay court dates and eventually the victims আলোচনা কৰাৰ আগে মই তোমালোকৰ পৰা জানিব বিচাৰিছো যে অসমৰ সম্পদ বুলি ক'লে আমি ঠাউকতে কি বুজো আজি কি তাৰিখ পাৰিবানে অসমৰ সম্পদ কি কি অসমৰ সম্পদসমূহ 15 তাৰিখ পানী মাটি গছ-গছনি আজিতো চেকআপ হ'লে যোৱাৰ কথা মোক ডাক্তৰৰ ওচৰলৈ নিবলৈ তোৰ সময় হ'বনে মই ডক্টৰক কৈ ইভিনিং এপইণ্টমেণ্টটো ৰাখিছোঁ তোমাক স্কুলৰ পৰা আহি লৈ যাম নালাগে বাগৰে জগৰে গৈছিলে সেই ডাক্তৰৰ ওচৰলৈ নিবলৈ এটা কাম কৰ ককাক ফোন এটা কৰ সি দিনটো এনেহে থাকে এটা সময়ত আহি মোক লৈ যাবহি তাক মাতিবলৈ মন নাই সি যোৱা 3 মাহ ধৰি এবাৰো অহা নাই আমি জীয়াই আছো নে মৰিলো খবৰ এটা লৈছে জানো নহয় তাক মাত মই মাতিছোঁ বুলি কবি অহা যোৱা খৰচটো মই দিম বুলি কবি ফোন এটা কৰ তালে আছা কি ভাল কোৱালিফাইড ল'ৰাকেইটামানৰ এডভাৰটাইজমেণ্ট ওলাইছে পচন্দ কৰি তাৰ লগত যোগাযোগ কৰ মোৰতো অৱস্থা দেখিছই
গতিকে তই তোৰ নিজৰ পথ নিজে ল'ব লাগিব নিৰ্মাণ কৰি দিয়া হৈছে বিশেষকৈ এই গাঁওখন এখন বানপীড়িত এয়া লোৱা ইয়াত মাথাউৰিৰ ব্যৱস্থা কৰাই দিছোঁ পাৰ্কো मालदा में मुट्ठी भर अनाज के लिए एक महिला को निर्वस्त्र कर पीटा गया, उसकी 2 उंगलियां तक काट दी गई। दूसरी खबर रोहतक की है, जहां 3 साल से अपने साथ हुई गैंगरेप की वारदात का इंसाफ मांग रही महिला के साथ आरोपियों ने फिर गैंगरेप किया। तीसरी खबर अहमदनगर की है, 13 साल की बच्ची की गैंगरेप के बाद हत्या कर এয়া লোৱা ঔষধ খোৱা এতিয়া মুঠতে আমি কামটো বন্ধ কৰিব লাগিব এইটো দুপৰীয়া খাই ল'বা সময়ত আৰু আমাৰ গাঁওখনত ইমানবিলাক নিবনুৱা ডেকা থকাৰ পিছতো সি বাহিৰৰ পৰা লেবাৰ আনি ইয়াত কাম কৰাইছে কিয় আমাৰ ল'ৰাই কাম কৰিব নোৱাৰে কেলেই নোৱাৰিব ইয়াত ভাত আছে তুমি খাই ল'বা এটা পইচাও নাই মই যাওঁ তই কিবা খালি জানো নাই মোৰ ব্ৰত থাকে আজি থাকা মই যাওঁ ব্ৰত কিহৰ কাৰণে আমি গোটেই গাঁৱৰ মানুহ মোৰ বেমাৰ ভাল হ'বলৈ নেকি বন্ধ কৰিবই লাগিব বাৰে বাৰে এনেকৈ এৰি দিয়াৰ কাৰণে কি চল পাইছে এনেকৈ নহ'ব মই দুদিনমানৰ কাৰণে গুৱাহাটীলৈ যাম মোৰ এই চেকআপ তহঁতে এইকেইদিনৰ ভিতৰতে মানুহ গোটাই ৰাম কচোন কেনে আছ কেনেকৈ মনত পেলালি আছোঁ আৰু ছোৱালী জহতে জীয়াই কিমান দিন বা থাকোঁ যোৱাৰ আগতে ছোৱালীজনী বিয়াখন পাতি দিব পৰা হ'লে ভাল আছিল তেতিয়া আমাৰ সকলো কামেই শেষ হৈ গ'লহেঁতেন কিন্তু ছোৱালীয়ে বিয়াৰ নামেই নুশুনে তাই কোনো ল'ৰা সগীও নাই মই কিবা এটা ষ্টেপ লওঁ বুলি ভাবিলেওতো সেইটো অৱস্থাত কেনেকৈ লওঁ বাৰু বাকী তোৰ কচোন কেনে আছ শইকীয়ানী ভালে আছে এই পেঞ্চনৰ কামবিলাক হ'লনে বাৰু আচ্ছা ঠিক আছে তেনেহ'লে ফোন কৰিবি মাজে মাজে থৈছোঁ তাতেই ধৰিম বুলি ভাবিছিলোঁ বহুত চিন্তা কৰি এৰি দিলোঁ আৰে তই মোক কোৱা নাই কেলে সি গুৱাহাটী গ'ল বুলি দীপক গ'ল ক'ত যাওঁ
মা কচোন। দেউতা কি কৰিছা? ভাত খালানে? নাই খোৱা, টোপনি গ'লোঁ, এতিয়া খামহে। ঠিকে আছাতো তুমি? হা, মই ঠিকে আছোঁ। দাদা আহিলনে? নাই অহা নাই, নাই অহা। ৰচোন আহিছে নেকি? দুৱাৰখন ঢুকি আছে দেখোন। ঠিক আছে চোৱাচোন। বাবু, দুৱাৰখন ঠেলি দে। বাবু, ঠেলি দে দুৱাৰখন। বাবু নহয় জানো?
কুৰি শতিকাৰ শেষলৈকে মই তোমাৰ অপেক্ষা কৰিম মোৰ কলিজাৰ শেষ বিন্দু ধাৱমানিত হৈ থকালৈকে বাট চাম তোমাক তুমি উতনোৱা ফাগুনৰ বাউলী বতাহ জাকৰ আনে আনে আহিবা লগত ভাল পোৱাৰ পৰশেৰে কুসুমিত এটি প্ৰাণ লৈ আহিবা তোমাৰ গোলাপ গোলাপ ওঠত জহি পমি থাকে মোৰ অযুত আশাৰ দীপ্ত প্ৰেমৰ সকলো সম্ভাৰ তোমাক দিবলৈ মোৰ একোৱেই নাই আছে মাথো পৰাণৰ এটি গান আৰু ভঁৰালৰ এমুঠি ধান দুহাত তিয়াই দিব পাৰিম তোমাক এখাজলি পানী প্ৰাণৰ তৃষ্ণা পলুৱাই খাবা তোমাৰ দেহে মনে শুনা পাওঁ জীৱনৰ আবেগ অনুভূতি আৰু বিষাদ তুমি জানো বাসনাৰ মুকুতামণি তুমি জানা মোৰ আদৰ্শৰ কথা মোৰ আদৰ্শক মৰহি যাবলৈ অথবা হত্যা কৰিবলৈ নিদিবা সেইবাবেই মই বাট চাম আৰু কুৰি শতিকাৰ শেষলৈকে তোমাক অপেক্ষা কৰিম Switched off. Please try again later. आपके द्वारा The number you have dialed is currently busy on another call. Please try again later. आपके द्वारा The number you have dialed is currently busy on another call. Please try again later. দেউতা হেৰি মই এই সপ্তাহটো অলপ ব্যস্ত আছো অহা সপ্তাহত তোমাক লৈ যাম দিয়া হা একোটো প্ৰব্লেম নহয় তুমি ঠিকে আছাতো তোক মই কৈফিয়ত বিচাৰি ফোন কৰা নাই জিনা এতিয়ালৈকে আহি পোৱা নাই সোনকালে 5:30 বজাতে পায়হি আৰু তাই ফোনটো ছুইচ অফ বুলি কৈছে জামে চামে ফচিছে চাগে দেউতা আহিব ইমান চিন্তা নকৰিবা ইমান দেৰি তাই কেতিয়াও কৰা নাই কেতিয়াবা কাম থাকিলে আগতীয়াকৈ মোক কৈ যায় কেতিয়াবা দেৰি হয় দেউতা ইমান টেন্স কিয় হৈছা তুমি কিন্তু ফোনটোতো তাই কেতিয়াও ছুইচ অফ কৰি নথয় চাৰ্জ শেষ হ'লে হৈ যাব পাৰে দেউতা আহিব তাই ৰিলেক্স এটা কাম কৰ তই তাইৰ স্কুলৰ লগত যোগাযোগ কৰচোন ঠিক আছে অঁ যন্ত্ৰণা কাতৰ মানুহ যাক প্ৰজন্মৰ ব্যৱধান কি ভয়ংকৰ নীলাভ দুচকুৰ সাতৰঙী কবিতাৰ সৃষ্টি সপোন হলিল সমাধিগতে জীৱন তৃষ্ণাই কৰে হাহাকাৰ পোৱা আৰু নোপোৱাৰ হাজাৰ প্ৰশ্ন হাই মানৱতা দুখৰ অজস্ৰ কোলাহল অভিশাপত ভোগে জাতি আমিবোৰ চটফটাই থাকোঁ উচুপি উঠো সময়ৰ কুটিল চালনাত আপোনজনৰ তেজেৰে ৰাঙলী দুৱাৰ নিজৰ মাজতে খোৱা কামৰা ধ্বংসযজ্ঞ পূৰ্ণাহতি দেৱাবোৰে কাহানিও চাগে সেই কথা নুবুজিব কেৱল যন্ত্ৰণাত চটফটাই উঠে এজাক মানুহ আৰু মানুহ